এই যে তাইৰ বাপেকক অকণো গুৰুত্ব নিদি গিৰিয়েকৰ লগত কাজিয়া কৰাত লাগিল সেইটো ক'ব লাগে নে তাইৰ মগজুৰ বিকৃতি হৈছে সেইটো ক'ব লাগে মই তাক বায়েকৰ কোনটো ভাল খবৰ মই তাক দিব লাগে কোৱা দিগন্তৰ নিচিনা ল'ৰা এটা যদি আমাৰ জোঁৱাই হয় সি অকল জোঁৱাইয়ে নহয় আমাৰ ল'ৰাৰ নিচিনাকে থাকিব পাৰিব তোমালোকৰ বুঢ়া বয়সৰ সিকিউৰিটিৰ কাৰণে মোৰ বিয়াখন তোমালোকে ব্যৱহাৰ কৰিবা নহয় মই ভিন্দৰ লগত কথা পাতিছোঁ ভিন্দও তাইৰ লগত হাৰ মানি গৈছে এনেকৈ থাকিলে সিহঁতৰ সংসাৰখন বেছি দিন নীতিকে তাৰমানে তেওঁলোকে ছেপাৰেট হ'ব পাৰে নেকি হৈ গ'লেও একো আচৰিত হ'ব লগা একো নাথাকিব এয়া কেনেকৈ সম্ভৱ হ'ব পাৰে দোস্ত তোৰ ভিন্দু দেখোন ভাল মানুহ ভিন্দও ভাল জোখতকৈ বেছিয়ে ভাল বেয়া আচলতে আমাৰ গৰাকীহে নহয় অ' কিবা এটা ভুল বুজাবুজি হৈছে বাইদেউ তেওঁলোকে ভুল বুজি আছে চাগে ভুল বুজা বুলি নকওঁ বাইদেৱে ভুল কৰিছে দেউতা গৈছিল বুজাবলৈ তাই দেউতাক পাত্তাই নিদিলে ভিন্দুক কবিচোন অলপ ধৈৰ্য ধৰিবলৈ ভিন্দ বুলিতো এতিয়ালৈকে ধৈৰ্য ধৰি একো চৰম সিদ্ধান্ত লোৱা নাই আন কোনোবা হোৱা হ'লে কি যে হ'লহেঁতেন মোৰ মাক যদি কোনোবাই বাৰে বাৰে অপমান কৰি থাকে মই জানো সহ্য কৰিব পাৰিম লাগিলে মাৰ কিবা ভুলে থাকক অপমানিত হ'ব দিব নোৱাৰো ঠিকেই মাক দেউতাকৰ অপমান কোন পুতেকে সহ্য কৰিব তোমাক আৰু তোমাৰ পাপাক মিছা কথা কৈছোঁ সেইটো হয় মনা কিন্তু মোৰ মৃত মা দেউতাৰ কথা মই তোমাক মিছাকৈ কেতিয়াও কোৱা নাই মই সৰু থাকোঁতে তেতিয়া এখন হোটেলত মোৰ মা আৰু দেউতাৰ একেলগে মৃত্যু হৈছিল আৰু মোৰ সেইটো সৌভাগ্য নে দুৰ্ভাগ্য মই নাজানো মই আৰু মামা বেলেগ এটা ৰুমত থকাৰ বাবে আমি দুয়ো বাচি গ'লোঁ আৰু সেই মামা ঘূৰি আহি তোমালোকৰ সম্পত্তি দখল কৰি তোমাকে চাকৰ কৰি ৰাখিলে নহয় মামাই মোৰ কাৰণে নিজৰ জীৱনটোকে উচৰ্গা কৰি দিলে মামাই মোক ডাঙৰ কৰিলে পঢ়ালে মোক ডাঙৰ কৰিবৰ কাৰণে মামাই নিজৰ সংসাৰ পৰ্যন্ত নকৰিলে তেতিয়া মামাৰ কেৱল এটাই উদ্দেশ্য মোক ডাঙৰ কৰিব আৰু মা দেউতাৰ হত্যাকাৰীক ধৰা পেলাই সিহঁতক শাস্তি দিব হত্যাকাৰী কাৰণ মোৰ মা দেউতাক দিল্লীৰ সেই ৰুমটোত হত্যা কৰা হৈছিল এক পৰিকল্পিত হত্যাকাণ্ড তাৰমানে তোৰ চাকৰি হ'বগৈ লাগে মোৰ মতেতো 100% হ'ব লাগে তাৰ মাজতে যদি মোৰ ভাগ্যই বিট্ৰে নকৰে দে তোৰ যি মনোবল দেখিছোঁ ভাগ্যই বিট্ৰে কৰিবলৈ সাহস নকৰে যেনে তেনে চাকৰিটো পালেই হ'ল আৰু তইতো ভাল চাকৰিয়ে পাই গ'লি মইনো আৰু কিমান দিন দেউতাৰ হোটেলত খাই থাকিম তই বহুত দূৰলৈ গুচি যাবি অ' দোস্তি মোৰহে ইয়াত বৰ বেয়া লাগি থাকিব তোক এৰি যাবলৈ মোৰ বৰ বেয়া লাগিব নকৰিনো কৰিবি কি কিবা এটাতো কৰিবই লাগিব ইয়াত চাকৰি এটা হোৱা হ'লে ৰচোন অলপ দিন গৈ কৰি চাই লওঁ যদি বেয়া লাগে গুচি আহিম বাপেকে ইয়াত আহি দোকান চোকান এখন খুলি ল'ম ঐ আমি যে ইমান কল্পনা সাগৰত ডুব গ'লো এতিয়াওতো চাকৰিটো হোৱা নাই নহয় ফাইনেল ইণ্টাৰভিউ দিমহে দুখ লাগিলেও বেয়া লাগিলেও তোৰ চাকৰিটো পোৱাটোৱে কামনা কৰিলোঁ তোমাৰ মা দেউতাক মাৰ্ডাৰ কোনে কৰিছিল সেই ৰহস্য আজিলৈকে উদঘাটন নহ'ল হয়তো আমি গম পালোহেঁতেন মা দেউতাৰ হত্যাকাৰী কোন কিন্তু আমি উভতি অহাৰ পিছত সেই চহৰখনত আমাক সোমাবলৈকে দিয়া নহ'ল কোনে সোমাব নিদিলে বোধ কৰোঁ সিহঁতে মোৰ মা দেউতাক হত্যা কৰিছিল মা দেউতাৰ সকলো নীতি নিয়ম দিল্লীতে সম্পন্ন কৰি মামাই মোক ইয়ালৈ লৈ আহিলে আৰু আমি এয়াৰপৰ্টৰ পৰা ঘৰলৈ আহি আছিলোঁ
দিগন্তৰ বায়েকৰ কাৰণেনো তই কিয় ইমানকৈ চিন্তা কৰি আছ? সেইজনীনো এনেকুৱা নহয় কাৰ হ'ব? কাৰোবাৰ সংসাৰ এখন ভাঙি যোৱা দেখিলে বেয়া লাগে পেহী। তাই তোক যি বেয়া ব্যৱহাৰ কৰিছিল, মই তাইক তামোলৰ পিক পেলাই পেলাই সাও দিছিলোঁ, বুজিছ নাই? মোৰ সাও লাগিল তাইৰ গাত। নাপায় পেহী, মানুহৰ বেয়া হোৱাৰ বাবে সাও দিব নাপায়। চবকে ভাল হ'বৰ বাবেহে আশীৰ্বাদ কৰিব লাগে। হাজাৰ হওক, লোকৰ অন্তৰত দুখ দিয়া মানুহক ঈশ্বৰে শাস্তি দিবই দিব। এই দিগন্তৰ বায়েকজনীৰ অহংকাৰটো বেছি হৈছিল, পাইছে বাপেকে মজাটো। তাই একো মজা পোৱা নাই পেহী, মজা পাইছে বেলেগেহে। তাইতো নিজৰটো খামুচ মাৰি বহিয়ে আছে। অশান্তি হৈছে ভিনদেউৰ, অশান্তি হৈছে দিগন্তৰ, বৰমা বৰ্তাৰ। কিবা কাৰণত ডিভোৰ্চ চিভোৰ্চ হ'লে যে কি হ'ব। সেইবিলাক হ'লে আকৌ সেইজনী দিগন্তৰটো ঘৰলৈ ঘূৰি আহিব নি? তেতিয়াতো আৰু চেছে আৰু দেই। তাই নিজৰ মাকৰ ঘৰত আহি থাকিলে তোমাৰ কি লোকচান হ'ব? তই দিগন্তলৈ বিয়া হৈ যোৱাৰ পিছত সেইজনী ঘৰখনত থাকিলে তই কেনেকে থাকিবি বাৰু কচোন? টিভিত যে চিৰিয়েলখন দি আছে দেখা নাই জানো? সেই বিয়া দিয়া বায়েকজনী আহি পেলাই বুজিছ নাই, বোৱাৰীজনীয়ে কওক এনেকুৱা মানসিক কষ্ট দিছে দেহি। মই মানে কৈছো নহয়। তই আকৌ হাঁহিছ যে, লোকৰ দুখ দেখি তই হাঁহিছ হা? তোমাৰ চকুত চকু পানী আৰু মুখত তামোলৰ পিক। তোমাৰ মুখখন চাব লগা হৈছে কিন্তু পেহী। পেহী, মোৰো মা দেউতা নথকা কাৰণে তুমি চোৱা চিৰিয়েলখনৰ দৰে মোৰো কাহিনীটো হ'ব বুলি ভাবিছা নেকি? কথাবোৰ ভালদৰে ভাবি চাওক, কিন্তু ল'ৰাটোৰ ঘৰলৈ গৈ এইবোৰ কথা উলিওৱাৰ পিছত কিবা যদি খেলি মেলি হয়। ৰ'বাহে, তুমি একেবাৰে নিগেটিভ কথাবিলাক কৈ থাকা। মই ক'লো এদিন দিগন্তৰ ঘৰৰ পৰা আহিব লাগে, তুমি তাৰ পাছত খেলি মেলি লগাৰ কথা ক'লাই। মই মনাক ভালদৰে জানো যে, সেইকাৰণে কথাটো কৈছো। তেনেহ'লে তুমিয়ে কোৱাচোন, কেনেকৈ মই আগবাঢ়িব লাগে, কি কৰিব লাগে? প্ৰথমে মনাৰ লগত কথাবোৰ ভালদৰে আলোচনা কৰি লওক। তাইকতো পাকে প্ৰকাৰে মই জনাই দিছোঁ এই কথাবিলাক। আপুনিহে পাকে প্ৰকাৰে জনাইছে, তাইও পাকে প্ৰকাৰে জনাই আছে বিয়াত নবহো বুলি। নহয় পেহী, দিগন্তৰ বায়েক ঘৰলৈ উভতি আহিলেও মোৰ কাহিনী সেই একেদৰে হ'ব নিদিওঁ। দৰকাৰ হ'লে মই দিগন্তক লগত লৈ ক'ৰবাত হ'লেও থাকিম, বৰ্তা বৰ্মাকো লগত লৈ যাম, কিন্তু তাইৰ অত্যাচাৰ মই সহ্য নকৰোঁ। তই তেনেকুৱা সাহসী হলেতো মোৰ চিন্তাই নাই। মাইকী মানুহ সাহসী হ'ব লাগে, ইহৰ লোকৰ অত্যাচাৰ সহ্য কৰি নিজৰ জীৱনটো দুখী কৰিব লাগে। আজিকালি ছোৱালীৰ এইবোৰ কনচেপ্ট নাই পেহী। কোনো কাৰোৱে ওচৰত সৰু হৈ নাথাকে। কিবা কষ্ট পাব, গুচি যাব, ছেল্ফ ইণ্ডিপেণ্ডেণ্ট হৈ নিজৰ মতে চলিব। আজিৰ ছোৱালীক বেলেগে ডমিনেট কৰি থকা দিন গ'ল আৰু। মোলৈকে দেখা নাই জানো, একেবাৰে সেইটোৰ ব্ৰেইনৰ গণ্ডগোল কৰি আৰামত চলি আছো। ইটো ল'ৰাহে পচন্দ নহয়, ইটো ল'ৰাহে বোলে তাৰ চুলিহে কম। ইমানখিনি চাই চাই তাই দৰাটো ঠিক কৰিছিল। নিৰণ ল'ৰাটো দেখাই শুনাই স্বভাৱে চৰিত্ৰই কিহত বেয়ানো? বেয়া আমাৰ ছোৱালীহে, আমাৰে দোষ বুজিছা। এজনী ছোৱালী বোৱাৰী হ'ব পৰাকৈ ছোৱালীক সেইখিনি আদৰ্শ আমি দিব নোৱাৰিলো চাগে। তাইৰ বিয়াখন ঠিক হোৱা বুলিয়ে ঘৰখনত কম ফূৰ্তি হৈছিল নে? তাৰিখ ঠিক হোৱাৰ দিনাৰ পৰাই কিমান জল্পনা কল্পনা। ঘৰৰ প্ৰথম বিয়া, কোনো মানুহ নিমন্ত্ৰণ নকৰাকৈ থাকিব নোৱাৰিলো। চব বস্তু তাইৰ পচন্দ কৰা মতেই কিনিছিলো। হেৰা, সেই ৰিচিপশ্যনৰ পোলাওখিনি জহা চাউলৰ হ'ব নে বাচমতি চাউলৰ হ'ব তাইহে ঠিক কৰিছিল। ভালৰ ভাল কাপোৰৰ পৰা ৰভাৰ স্কিনখনলৈকে, ডিছপ'জেবল ডিছ গিলাচৰ পৰা
গেটৰ সন্মুখৰ কলহটোলৈকে চববিলাক ভালৰ ভালটোকে আনিছিলোঁ। এজনীয়েই ছোৱালী, তাতে আকৌ তাই চৌখিন ছোৱালী বুলি টকাৰ কথা ভবা নাছিলোঁ। 2 মাহ আগৰ পৰাই গোটেই ঘৰখনৰ দেহা খাটুন। অত কষ্ট কৰি পতা বিয়াখন, তাইৰ সংসাৰখন 2 বছৰো ভালদৰে নচলিল। হেৰা, কি লাভ আছে হে এইবোৰ আয়োজন কৰি? ইমান ভালদৰে সোধ-পোছ কৰাৰ পাছতো বাৰু বিয়া খোৱা মানুহবিলাকে কি আশীৰ্বাদ দিছিল কওকচোন? মানুহৰ স্বভাৱ ভাল নহ'লে আন কোনোবাই আশীৰ্বাদ দি একো কৰিব নোৱাৰে। নিজৰ চৰিত্ৰইহে মানুহক নিজস্বতা দিয়ে, বুইছা? কথাতে কয় নহয়, আপোন ভালেহে জগত ভাল। আপুনি কথাবোৰ বৰ বেছি লৰালৰি কৰা নাইনে বাৰু? এদিন দুদিনকে দিনবোৰ কেতিয়া পাৰ হৈ যাব গমেই নাপাবা। চাওঁতে চাওঁতে কিমান বছৰ পাৰ হৈ গ'ল। কথাবোৰ ভালদৰে ভাবি চাওক, কিন্তু ল'ৰাটোৰ ঘৰলৈ গৈ এইবোৰ কথা উলিওৱাৰ পিছত কিবা যদি খেলি মেলি হয়? ৰ'বাহে, তুমি একেবাৰে নিগেটিভ কথাবিলাক কৈ থাকা। মই ক'লোঁ এদিন দিগন্তৰ ঘৰৰ পৰা আহিব লাগে, তুমি তাৰ পাছত খেলি মেলি লগাৰ কথা ক'লাই। মই মনাক ভালদৰে জানো যে, সেইকাৰণে কথাটো কৈছোঁ। তেনেহ'লে তুমিয়ে কোৱাচোন, কেনেকৈ মই আগবাঢ়িব লাগে, কি কৰিব লাগে? প্ৰথমে মনাৰ লগত কথাবোৰ ভালদৰে আলোচনা কৰি লওক। তাইকতো পাকে প্ৰকাৰে মই জনাই দিছোঁ এই কথাবিলাক। আপুনিহে পাকে প্ৰকাৰে জনাইছে, তাইও পাকে প্ৰকাৰে জনাই আছে বিয়াত নবহোঁ বুলি। এই পাকবোৰ খুলি চিধা কৰক। প্ৰথমে জীয়েকৰ লগত বহি ডাইৰেক্ট কথাখিনি পাতক, তাৰপিছত আগবাঢ়ক। ঠিক আছে, তেতিয়াহ'লে মই আজি অফিচৰ পৰা আহি তাইৰ লগত ফেচ টু ফেচ কথা পাতিম। তুমি থাকিবা, তাইকো ঘৰত থাকিবলৈ ক'বা। আৰু এটা কথা শুনাচোন, ধৰি লোৱা আমাৰ ফালৰ পৰা সকলোবিলাক ঠিক হৈ গ'ল আৰু লিজাও মান্তি হ'ল, পাছত যদি দিগন্তৰ মাক বাপেকে কথাবিলাক মানি নলয়? সেইটো মই কি জানো, আপুনিহে জানে। তাতকৈ এনেই এবাৰ আমি সিহঁতৰ ঘৰৰ পৰা ফুৰি আহোঁ নেকি? এনেই মানে ফুৰিবলৈ যাম আৰু এইবিলাক কথা একো নুলিয়াওঁ। কি কৰে কি নকৰে আপুনি নিজে ভাবি লওক। ৰ'বচোন বাৰু, মই গধূলি কথাবিলাক চিন্তা কৰিম। মনাক সন্ধিয়া ঘৰত থাকিবলৈ কম নে নকম সেইটো কওক। ক'বা, এদিন সন্ধিয়া তাই ঘৰত থাকিলে একো মহাভাৰতখন অশুদ্ধ নহয় নহয়। জীয়েকৰ বিয়া পাতিবলৈ একেবাৰে উৎপাত লাগি গৈছে। মই দিগন্তৰ নিচিনা ল'ৰা এটা হাতৰ পৰা হেৰুৱাব নিবিচাৰোঁ, সেইকাৰণে লৰালৰি কৰিছোঁ। মোৰ এই ঘৰ, বিজনেছ, প্ৰপাৰ্টি, এই সকলোবিলাক ৰক্ষা কৰিবৰ কাৰণে মোক দিগন্তৰ নিচিনা এটা ভাল ল'ৰা লাগে। আৰু মই মোক যিটো লাগে বুলি কওঁ সেইটো লাগিবই। তুমি লগত নাথাকিলেতো মই মোৰ অধিকাৰখিনিও পাব নোৱাৰিম, মই মোৰ প্ৰতিশোধো লোৱা নহ'ব। আচৰিত, মোৰ নিচিনা ছোৱালীক ভাল পাবলৈ প্ৰপ'জ দিয়া ল'ৰা বহুত আহিছে, কিন্তু মোৰ কোনো ল'ৰাকে ভাল লগা নাছিল। আৰু তোমাৰ লগত টাৰ্মছত আহিছিলোঁ কাৰণ মই নিজৰ আকাংক্ষাৰ কাৰণে। তোমাৰ 200 কৰোৰ আৰু মোৰ 50 কৰোৰ। তুমি যদি সদায় মোৰ লগত থাকা, মোৰ এই সকলোবিলাকতো তোমাৰেই হ'ব। তোমাৰ কাহানীবোৰ শুনাৰ পিছত মোৰ তোমালৈ বেছি মৰম লাগিছে। মোৰ দৰে এটা দুৰ্ভগীয়া ল'ৰা অকল মৰম লাগিলেই নহ'ব মনা, তুমি মোক সহায় কৰিব লাগিব। ডোণ্ট ৱাৰি, মই তোমাৰ লগত আছোঁ। তুমি লগত নাথাকিলেতো মই মোৰ অধিকাৰখিনিও পাব নোৱাৰিম, মই মোৰ প্ৰতিশোধো লোৱা নহ'ব। আচৰিত, মোৰ নিচিনা ছোৱালীক ভাল পাবলৈ প্ৰপ'জ দিয়া ল'ৰা বহুত আহিছে, কিন্তু মোৰ কোনো ল'ৰাকে ভাল লগা নাছিল। আৰু তোমাৰ লগত টাৰ্মছত আহিছিলোঁ কাৰণ মই নিজৰ আকাংক্ষাৰ কাৰণে। তোমাৰ 200 কৰোৰ আৰু মোৰ 50 কৰোৰ। তুমি যদি সদায় মোৰ লগত থাকা, মোৰ এই সকলোবিলাকতো তোমাৰেই হ'ব।
মোক এইবোৰ একো নালাগে কেৱল সেই মানুহটোক এটা শিক্ষা দিব পাৰিলেই হ'ল আৰু মামায়ো বিচাৰে যাতে তাক এই কথাবোৰ এবাৰ ৰিয়েলাইজ কৰাব পাৰি তুমি আৰু মামাই যে ট্ৰেইনত পলাইছিলা তাৰপিছত ক'ত গৈছিলা এয়া বহুত কষ্টৰ কাহিনী তেতিয়া মামাও বেছি ডাঙৰ নাছিল ক'ত যাম কি কৰিম আমি ট্ৰেইনত গৈ গৈ কোচবিহাৰ পালোঁ আৰু তাতেই তেতিয়াই গালি পাৰি আমাক নমাই দিলে তাৰপাছত ক'ত গ'লা ক'ত যাম আৰু তাতে থাকিলোঁ বহুত কষ্ট কৰি মামাই তাতে এখন পাণ দোকান আৰম্ভ কৰিলে আৰু তাৰ পৰাই মোৰ পঢ়া শুনা মামাৰ ব্যৱসায় তাৰপিছত আমি শিলিগুৰি আহিলোঁ তাতেই দেউতাৰ ব্যৱসায়ত হাৰ্ডৱেৰ ছাপ্লাই কৰা এজন বঙালী মানুহক লগ পালোঁ আৰু তেওঁ ক'লে আমাৰ দেউতাৰ ব্যৱসায় ফেক্টৰী আনকি আমি থকাৰ ঘৰটো এজন মানুহে কব্জা কৰিছে মানুহজনক চিনি পোৱা নে পাওঁ তেওঁ আমাৰ খুব আপোন যেন আছিল আৰু সেই আপোনজনেই এটা পৰিয়ালৰ সকলো সপোন ভাঙি চুৰমাৰ কৰি দিলে আৰু তাৰ নাম শুনিলেই মামা পাগলৰ দৰে হৈ পৰিছিল মানুহজন তোমালোকৰ নিজৰে কোনোবা আছিল নেকি মোৰ দেউতাই লোকৰ মানুহক বেছি নিজৰ কৰি লৈছিল তাৰেই প্ৰতিফল এয়া আৰু মামাই মোক লৈ ইয়ালৈ গুচি আহিলে তাৰপিছতেই আচল কথাবোৰ জানিবলৈ চেষ্টা কৰিলে কেনে আছা হামিদ কি হ'ল চিনি পোৱা নাই কোন হয় তোৰ বহুত পুৰণা চিনাকি বহুত বিচাৰি বিচাৰি তোৰ ঠিকনাটো উলিয়াইছোঁ মোৰ লগত ব'ল তোৰ লগত কথা আছে মই চিনিয়ে নাপাওঁ কি কথা আছে বে যা ভাগ ৰহ তোৰ মালিকক পাহৰি গলি নেকি মইতো মালিকৰ লগতে কাম কৰি আছোঁ এতিয়াৰ মালিকৰ কথা কোৱা নাই তোৰ পুৰণা মালিক প্ৰশান্ত হাজৰিকাৰ কথা কৈছোঁ কি হ'ল পুৰণা মালিকৰ নাম শুনি একেবাৰে খাৰা হৈ গলি যে মই সেই নামৰ কাকো চিনি নাপাওঁ ৰ হামিদ যতৰে বান্ধি ৰাখি মন বুকুতে বাকী আছে পন কিমান সপোনে বলোৱা লিখি যাম এটি এটি পন শুনি তৰ চিয়াহিৰে ধন মনে বিচৰা নীলাঞ্জনা